আজি নলবাৰীলৈ আহিলে কি দেখিলে যে 1 অক্টোবৰৰ পৰা দৰমহা বাঢ়িব আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাদী কৰ্মীৰ বাঢ়িব সহায়িকাৰ বাঢ়িব ৰান্ধনীৰ বাঢ়িব টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব এইটো নতুন খবৰ নলবাৰীতে দিল নলবাৰীত কি দেখিছে এতিয়ালৈকে যেহেতু প্ৰথম পৰ্যায়ে আজি অন্ত পৰিব আমাৰ গোটেই অসমতে বিজেপিৰ কাৰণে ডাঙৰ এটা উৎসাহৰ পৰিৱেশ বিধানসভা ইলেকশ্যন ভাল হৈছিল লোকসভা তাতকৈ ভাল পঞ্চায়ত তাতকৈ ভাল হ'ব বিধানসভা আৰু ভাল তথাপিও আজি যেহেতু প্ৰথম পৰ্যায়ৰ কেম্পেইনিং শেষ হ'ব গতিকে প্ৰথম পৰ্যায়ত মই গোটেইখিনি জাগাত গৈ আহিছোঁ সুন্দৰ পৰিৱেশ আপুনি আজি কৈছে যে এইবাৰৰ নিৰ্বাচনত ৰাইজে এই ধৰণে মাৰ এটা মাৰিব লাগে য'ত কংগ্ৰেছ উঠিব নোৱাৰে 26লৈকে লুঙি ধুতিৰ চৰকাৰক মাৰি পেলাব লাগে অৰুণোদয় চৰকাৰত নতুনকৈ চেলাইন ভিটামিন ডি একদম শক্তিশালী কৰিব লাগে আপুনি এই বিষয়টো মই যোৱাকালি ৰঙিয়াত কমপ্লিট বুজাই কৈছোঁ একেটা কথাকে বাৰে বাৰে কৈ থাকিলে ভালো নালাগে এই কথাখিনি অকণমান ক'লে ভাল হয় যিহেতু আপুনি শেহতীয়াকৈ এটা নিযুক্তিক লৈ কৰা মন্তব্যক লৈ কংগ্ৰেছে গোচৰ দিম বুলি কৈছে থানাই কংগ্ৰেছে বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখন পঢ়া নাই বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি ৰিপৰ্টত লিখা আছে যে ৰাকেশ পালে কেনেকে ধৰণে ছোৱালীৰ লগত বেয়া কামতো লিপ্ত হ'ব চেষ্টা কৰিছিল এইটো মোৰ কথা নহয় বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন কংগ্ৰেছ নিৰ্লজ্জ প্ৰতিবেদনখন পোৱাৰ পিছত কংগ্ৰেছে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল যে আমাৰ দিনত ইমান বেয়া কাম হৈছে আকৌ উল্টাই মোৰ ওপৰত কেছ দিয়ে আৰে মই ৰাকেশ পাল নেকি ৰাকেশ পালক কোনে এপইণ্টমেণ্ট দিছিলে সোণৰ গহনা লৈ পেলাই মোৰ ল'ৰাটো বিয়া নাছিলে গতিকে কেনেকুৱা নিৰ্লজ্জ দল হ'ব পাৰে তেওঁলোকৰ চৰকাৰৰ বিষয়ে ষ্টেটমেণ্ট আহিছে ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দি কমিশ্যনৰ ৰিপৰ্টত আহিছে মইতো এছেম্বলিত বিষয়টো পঢ়া নাছিলো লাজ লাগে কাৰণে কিন্তু এই সত্য কথাটো তাত লিখা আছে যে আগতে APSC ACS পাবৰ কাৰণে ৰাকেশ পালে এনেকুৱা ঘৃণনীয় কামো কৰিছিল কি কেছ দিব কেছ দিলে ৰাকেশ পালৰ ৰিপৰ্টটো পুলিচে পঢ়িব পঢ়ি পেলাই কংগ্ৰেছকে সুধিব বিপ্লৱ শৰ্মা প্ৰতিবেদনত সাক্ষীৰ উদ্ধৃতি দি এই কথাষাৰ মই কৈছো আপোনাৰ চৰকাৰৰ দিনত ৰাকেশ পালৰ মাকৰ উদ্ধৃতি দিয়ে ৰাতিলৈকে আপোনালোকে কমিটিৰ ৰিপৰ্টখন ৱেবছাইটত আছে নিজেই চাই লওক ছাৰ আপোনাৰ চৰকাৰৰ দিনত বান প্ৰতিৰোধৰ কাৰণে বিভিন্ন স্থানত মথাউৰি তথা ৰাস্তা নিৰ্মাণ কৰা হৈছে এইবাৰ কি ধৰণে আপোনালোক সাজু হৈছে এইবাৰো 250 কিলোমিটাৰ মথাউৰি আমি নতুনকৈ বনাইছো যোৱাবাৰ অসমত মাত্ৰ 5টা মথাউৰি ভাঙিছিল লাহে লাহে মথাউৰি ভঙা সংখ্যাটো কমিছে কিন্তু নদীৰ কাষত যিবিলাক থাকে মথাউৰিৰ ইটো পাৰে যিবিলাক থাকে তেওঁলোকক বানৰ পৰা বচোৱাটো কোনো উপায় নাই কিন্তু মথাউৰিৰ বাহিৰত যিসকল থাকে তেওঁলোক যোৱাবাৰো বিশেষ আক্ৰান্ত হোৱা নাই 5 জাগাত মথাউৰি ভাঙিছে এইবাৰ চেষ্টা হ'ব যাতে মথাউৰি আৰু কম ভাঙে মোদী ডাঙৰীয়াই পাকিস্তানৰ ওপৰতে হওক সন্ত্ৰাসবাদীৰ ওপৰতে হওক একশ্যন ল'ম বাৰে বাৰে ঘোষণা কৰিছে মোদী ডাঙৰীয়াক ভগৱানে শক্তি দিয়ক যাতে মোদী ডাঙৰীয়া নিজৰ কামত দেশৰ মাতৃৰ পূজাত সফল হ'ব আপুনি জুনত আকৌ নলবাৰীলৈ আহিম বুলি কৈছে ভাল খবৰ আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি ধনসমূহ অসমত বিতৰণ কৰিম কিছু জুনত কিছু জুলাইত এটা দিনত 2খন কৰি মিটিং কৰিলে 2 × 30 60খন হ'ব গতিকে 2 মাহ লাগিব 2 মাহত আমি মহিলা উদ্যমিতাৰ ধনৰাশি বিতৰণ কৰিম এই বছৰটো আগত বিধানসভা নিৰ্বাচনলৈ গোটেই প্ৰস্তুতি চলিব এইবাৰ বিধানসভা নিৰ্বাচনৰ আগত মোৰ যিমান প্ৰতিশ্ৰুতি আছিল প্ৰতিশ্ৰুতিখিনিৰো ইলেকশ্যনৰ পিছত পুৰা কৰিলে নহ'ব আগতে কৰিব লাগিব গতিকে পুৰা দমে কাম হ'ব